আপোনালোকক মই জনাব খুজিছো যে আগষ্ট মাহৰ পৰা আপোনালোকক আমি সমষ্টি মিটিং পাতি 10,000 টকাটো দিয়া আৰম্ভ কৰিম আৰু চিৰাঙতো আমি নিশ্চিতভাৱে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আহি আপোনালোকক 10,000 টকাটো গতাই দিম। এই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব বিচাৰিছো। তৃতীয়তে এইবাৰ আমি আৰু এটা নতুন কাম হাতত লৈছো যে 1 অক্টোবৰৰ পৰা এতিয়ালৈকে ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাই আছিলো। 1 অক্টোবৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত আমি আপোনালোকক চেনি দিম। বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ দোকানৰ পৰা আমি আপোনালোকক দালি দিম আৰু বজাৰতকৈ কম দামত আমি আপোনালোকক নিমখ দিম। বজাৰত যদি চেনিৰ দাম 90 টকা আমি আপোনালোকক 60 টকাত দিম। বজাৰত যদি দালিৰ দাম 100 টকা আমি আপোনালোকক 70 টকাত দিম। এই আঁচনিখনো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। গতিকে ৰেচন কাৰ্ড থকা সকলো লোকে এই আঁচনিৰ সুবিধা যাতে গ্ৰহণ কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। চতুৰ্থতে আমাৰ যিবিলাক ছোৱালী কলেজত গৈছে তেওঁলোকেতো নিযুত মইনা আঁচনি পাবই। এইবাৰ আমি আৰু এটা নতুন আঁচনি লৈছো। যিবিলাক ল'ৰা আৰু ছোৱালী মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে ভাল কৰি খোৱা বোৱা কৰিব পাৰে, কিতাপ পত্ৰ কিনিব পাৰে। অক্টোবৰ মাহৰ পৰা মেট্ৰিক কেণ্ডিডেট সকলক আমি মাহত 300 টকাকৈ আমি বেংকৰ একাউণ্টত দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ আগতে ভাল কৰি গাখীৰ এগিলাচ যাতে খাব পাৰে। আৰু তেওঁলোকে এই সুবিধা অক্টোবৰ মাহৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত 300 টকাকৈ আমাৰ মেট্ৰিক দিয়া ল'ৰা ছোৱালীসকলে লাভ কৰিব। আপোনালোকক মই জনাব খুজিছো যে আগষ্ট মাহৰ পৰা আপোনালোকক আমি সমষ্টি মিটিং পাতি 10,000 টকাটো দিয়া আৰম্ভ কৰিম আৰু চিৰাঙতো আমি নিশ্চিতভাৱে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আহি আপোনালোকক 10,000 টকাটো গতাই দিম। এই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব বিচাৰিছো। তৃতীয়তে এইবাৰ আমি আৰু এটা নতুন কাম হাতত লৈছো যে 1 অক্টোবৰৰ পৰা এতিয়ালৈকে ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাই আছিলো। 1 অক্টোবৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত আমি আপোনালোকক চেনি দিম। বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ দোকানৰ পৰা আমি আপোনালোকক